আজি যদিও শংকৰদেৱ কলাক্ষেত্ৰত আমি ইয়াত উপস্থিত আছো অসমৰ প্ৰায় 30,000তকৈও অধিক ফেয়াৰ প্ৰাইজ দোকানসমূহৰ লগত আমাৰ আই মাতৃসকল হিতাধিকাৰীসকল সন্নিবিষ্ট হৈ আছে আৰু প্ৰতিখন সুলভ মূল্যৰ দোকানত আমাৰ একোজন সন্মানীয় অতিথিও যোগদান কৰিছে মই ইয়াৰে পৰাই অসমৰ চাৰিওফালে হদিয়াৰ পৰা ধুবুৰীলৈ শিলচৰৰ পৰা জোনাইলৈ গোটেই অসমত আজি দিনটো আমাৰ লগত সংলগ্ন হৈ থকা অসমবাসী ৰাইজক মোৰ নমস্কাৰ আৰু প্ৰণাম জনাইছো আজি দিনটো আমাৰ কাৰণে এটা আনন্দৰ দিন এই কাৰণে আনন্দৰ দিন যে মানুহক প্ৰতিশ্ৰুতি দিয়াটো সহজ কিন্তু প্ৰতিশ্ৰুতিবোৰ পালন কৰা বহু কঠিন যোৱা 5 বছৰত আমাৰ চৰকাৰখনে ৰাইজক বহু কথা দিছিলে আৰু যদি আমি দেখা পাওঁ 5 বছৰত আমি এটা কৈ আমাৰ কথাবোৰ ৰাখিবলৈ চেষ্টা কৰিছো আৰু আমি বহুত ক্ষেত্ৰত সফল হৈছো আজি আমি অসমত কিমান ৰাস্তা ঘাট বনালো কিমান নতুনকৈ স্কুল কলেজ কৰিলো কিমান চিকিৎসালয় কৰিলো কিমান মেডিকেল কলেজ কৰিলো এই দিশটোলৈকে নগৈ মই আমাৰ অসমৰ দৰিদ্ৰ শ্ৰেণী মধ্যবিত্ত ৰাইজৰ বাবে আমাৰ চৰকাৰে কৰা কামবোৰ আৰু আগলৈ আমি কি কৰিব খুজিছো আৰু তাৰ ফলত সৰ্বসাধাৰণ মানুহ কেনেকে উপকৃত হ'ব তাৰ বিষয়ে মই এই আখাৰমান ক'ব বিচাৰিম আমাৰ অসমত আগতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেতিয়াও চৰকাৰ আছিলে সেই সময়ত কি কাম হৈছিলে কি কাম হোৱা নাই মই তাক ক'ব নাযাওঁ কিন্তু যেতিয়া আমি গাঁৱৰ ৰাইজক দুখীয়া মানুহক লগ পাওঁ সকলোৰে এটা আশা থাকে যে চৰকাৰ আছে আমাক বিপদে আপদে নিশ্চয় চাব কংগ্ৰেছ চৰকাৰৰ দিনত দুখীয়া মানুহক চাবৰ কাৰণে 5টা 6টা তেওঁলোকে আঁচনি কৰিছিল সেই আঁচনিবিলাক আছিলে যে দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এখনমান ধুতি দিছিলে দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এবাৰমান লুঙি দিছিলে দুখীয়া মানুহক 5 বছৰত তেওঁলোকে এবাৰ কুটা দিছিলে আৰু দুখীয়া মানুহক তেওঁলোকে কেতিয়াবা আঠুৱা দিছিলে কম্বল দিছিলে এতিয়া এই গোটেইখিনি যদি আমি যোগ কৰি দিওঁ 5 বছৰত এখন ধুতি ধৰি ললো 200 টকা 5 বছৰত এখন লুঙি ধৰি ললো 200 টকা 400 টকা 5 বছৰত এখন কম্বল ধৰি ললো 300 টকা 700 টকা ধৰি ললো এখন আঠুৱা 300 টকা 1000 টকা আৰু ধৰি ললো কুটা দিলে আমাক 700-800 টকা অৰ্থাৎ 5 বছৰত আমি দুখীয়া মানুহখিনিয়ে 2000 টকা আৰু যদি বেছিকৈ কওঁ যে নহয় এইবিলাকতো দামী বস্তু আছিলে আমি লগত আৰু 1000 যোগ কৰি দিওঁ 3000 টকা আমি 5 বছৰৰ মূৰত পাইছিলো তাকো কেনেকে পাইছিলো যে কংগ্ৰেছৰ মিটিং হ'ব আমি মিটিংত যাম মিটিংত 5000 মানুহ হ'ব খুটা কিন্তু আছে 2000 ট্ৰাকৰ ওপৰ দিলে কোনে পাব কোনে নাপালে তাকে লৈ কাজিয়া লাগিলে আৰু বহুতে একো বস্তু নাপায় দুখেৰে ঘৰলৈকে ঘূৰি আহিলে এনেকে আমি শাসন চলালো চৰকাৰ চলালো যেতিয়া মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হল প্ৰথমতে মোদী ডাঙৰীয়াই ক'লে
যে প্ৰত্যেকজন দুখীয়া মানুহৰ এটা বেংক একাউণ্ট থাকিব লাগে আমি সকলোৱে ভাবিলো যে দুখীয়া মানুহৰ ঘৰতো টকা নাই বেংক একাউণ্ট খুলি কি কৰিব কিন্তু তথাপিতো মোদী ডাঙৰীয়াই কৈছে কিবা নিশ্চয় ভাবি চিন্তি কৈছে গতিকে আমি 2014-15 চনত আমি সকলোৱে একটা বেংক একাউণ্ট কৰিলো যেতিয়া আমি বেংক একাউণ্ট কৰিলো তাৰ পিছতে মোদী ডাঙৰীয়াই আমাৰ ঘৰত গেছৰ কানেকশ্যন দিলে আৰু দুখীয়া মানুহে যি গেছ কিনে তাত তেওঁ এটা সাহায্য দিলে যেনেকে আজিৰ দিনত আমাৰ গেছৰ দাম বজাৰত 950 টকা কিন্তু দুখীয়া মানুহৰ কাৰণে গেছৰ দাম 550 টকা এতিয়া এই যে মাজত 400 টকাটো থাকিলে আমি এটো কেনেকে পাম প্ৰথমবাৰ দেখিলো যে নহয় এইটো আমাৰ বেংকৰ একাউণ্টত আহি যায় তেতিয়া আমি বুজিলো যে মোদী ডাঙৰীয়াই বেংকৰ একাউণ্ট কিয় কৰিলে তাৰ মানে আজি আমাৰ দুখীয়া মানুহে যেতিয়া গ্যাস কিনে 400 টকা আমাৰ বেংক একাউণ্টত প্ৰতি মাহে সোমায় ধুতি আৰু লুঙ্গিৰ দাম 400 টকা হলো 5 বছৰত এবাৰ ইয়াতে গ্যাস কিনিলে আহে তাৰ মানে মাহতে আমি 400 টকা আমাৰ বেংক একাউণ্টত আহিলে কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই আমাক বেংকত টকা দিলে তেতিয়া আমি বুজি পালো যে তাৰ মানে বেংক বিলাক একাউণ্ট বিলাক মোদী ডাঙৰীয়াই কিয় কৰিলে আমিও অলপ শিকিলো আমি শিকি কি কৰিলো অৰুণোদয় আঁচনি আৰম্ভ কৰিলো কোন চনত 2020 চনত তেতিয়া আমি কিমানত দিলো আমি 830 টকা কৰি 18 লাখ পৰিয়ালক দিলো ইলেকশন হৈ গল মানুহে আঁচনিটো খুব ভাল পালে যতে যাও মানুহে কয় যে বাবা মই অৰুণোদয় পোৱা নাই তাৰ মানে মানুহক অৰুণোদয় লাগে যদি পোৱা নাই বুলি অভিযোগ কৰে তাৰ মানে মানুহগৰাকীক অৰুণোদয় লাগে দ্বিতীয়বাৰ আমি অৰুণোদয় বঢ়াই দিলো প্ৰায় 28 লাখ পৰিয়ালক এইবাৰ আমি আকৌ সকলোকে অৰুণোদয় দিব যত্ন কৰি আমি অৰুণোদয় লৈ আহিলো 38 লাখ পৰিয়াল কিমান কৰি দিলো প্ৰথমতে 830 টকা তাৰ পিছত 1000 টকা তাৰ পিছত এতিয়া 1250 টকা বৃদ্ধ পেনশন বিধৱা পেনশন বেংক একাউণ্ট দি প্ৰত্যেক মাহত যোৱা আৰম্ভ হল বিধৱা পেনশন বিলাকো এতিয়া আমি 1250 টকা কৰি দিলো আৰু দুই এদিনতে আপোনালোকে ভাল খবৰ পাব বৃদ্ধ পেনশন বিলাকো আমি বঢ়াই দিম আজিতকৈ আমি বৃদ্ধ পেনশন বিলাকো বেছিকৈ দিয়া আৰম্ভ কৰিম এতিয়া মোদী ডাঙৰীয়াই বেংক একাউণ্ট কিয় বনালে আমি সকলোৱে বুজি পালো যে বেংক একাউণ্ট এটা থাকিলে গুৱাহাটীতে আমি যদি এটা বুটাম টিপি দিও 1 মিনিটতে অসমৰ গোটেই মানুহৰ ঘৰে ঘৰে টকা চৰকাৰে দিব খোজা টকা গৈ পাব পাৰে মাজত কোনো মানুহ থাকিব নোৱাৰে বেংকৰ একাউণ্টত ডাইৰেক্টলি গৈ টকাটো সোমাই গল কোভিড আহিলে কোভিডৰ সময়ত মোদী ডাঙৰীয়াই কলে যে আমি অসমৰ ভাৰতৰ মানুহক চাউল বিনামূলীয়া চাউল দি আৰম্ভ কৰিলে আমি কোভিডৰ যি বিপদ হৈছিলে তাত আমি চাউলখিনি আমাৰ কাৰণে আশীৰ্বাদ হল মানুহে ভাবিছিলে যে কোভিডৰ পিছত আমি নিশ্চয় চাউল টকা দি কিনিব লাগিব কিন্তু মোদী ডাঙৰীয়াই কি কৰিলে যে নহয় কোভিড যদিও পাৰ হৈ গল আমি মানুহক বিনামূলীয়াকৈ চাউল দি থাকিম কিমান কৰি দিম যে এটা পৰিয়ালক আমি ব্যক্তি হিচাপত 5 কেজি কৈ দিম
যদি আমাৰ এটা পৰিয়ালত 4 গৰাকীৰ নাম ৰেচন কাৰ্ডত আছে তেতিয়াহলে আমি 20 কেজি চাউল পালো আজি আমাৰ চাউলৰ দাম কিমান বজাৰত 35 টকা 40 টকা তাৰ মানে মোদী ডাঙৰীয়াই আমাক মাহত কিমান দিলে 800 টকা আমাক বিনামূলীয়া কৈ দিলে এতিয়া আপোনালোকে চিন্তা কৰক 1250 টকা অৰুণোদয়ৰ পৰা আহিলে আমাৰ ঘৰত যদি এজন বৃদ্ধ আছে আজিৰ দিনত 250 টকা পেনশন পাই আছে 1250 লগত 250 টকা যোগ কৰক 1500 টকা হ'ল 800 টকা চাউলৰ পৰা আহিলে 1500 আৰু 800 লগ লগালে 2300 টকা হ'ল ৰেচন কাৰ্ডখন আমি পালো মোদী ডাঙৰীয়াই ক'লে যে যদি ৰেচন কাৰ্ডখন আছে বেমাৰ আজাৰ হলে হস্পিটালত ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব তাৰ মানে কিমান হ'ল বছৰত যদি 5 লাখ টকা হ'ল তেতিয়ালে 12 দি যদি 5 লাখক হৰণ কৰে তেতিয়ালে আপোনালোকে দেখিব যে তাতো আমাৰ 40-50 হাজাৰ টকা মাহত চিকিৎসাৰ কাৰণে আমি পালো ইয়াৰ পিছত আমি আগবাঢ়ি গলো যে ৰেচন কাৰ্ডখন যদি ঘৰত আছে কলেজত যদি কোনবা ল'ৰা ছোৱালী পঢ়ে ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ এডমিশন পাব এটা এডমিশনত কিমান পইচা লাগে 10,000 টকা লাগে দুখীয়া মানুহে 10,000 টকা ক'ৰ পৰা পাব আপোনালোকে যদি বুজি পায় যে কলেজত এডমিশন দিবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত 10,000 টকা নাথাকে কাবাৰ পৰা ধাৰ ল'ব লাগে ধাৰ ল'লে আকৌ 10% সুদো দিব লাগে লগতে তাৰ মানে পঢ়াৰ নামত আমি এডমিশন দিয়াৰ নামত 10,000 টকা লৈ বিপদে পৰিলো কাৰণ মাহত 1,000 টকা এতিয়া সুদ হিচাপত দি থাকিব লাগিলে আমাৰ চৰকাৰে কি কৰিলে যে নহয় আমি ৰেচন কাৰ্ডখন দেখুৱালে বিনামূলীয়াকৈ আমি এডমিশন পাম বিনামূলীয়াকৈ এডমিশন পালো তাৰ লগতে আমাৰ ছোৱালীজনী যদি কলেজত পঢ়িছে হায়াৰ সেকেন্ডাৰী পঢ়িলে ঘৰখনত 1,000 টকা আহিব ডিগ্ৰী পঢ়িলে 1250 টকা আহিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 2500 টকা আহিব তাৰ লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কি কৰিলো যে যি ল'ৰা ছোৱালী ক্লাছ 9 পাব তেওঁক এখন আমি বিনামূলীয়া চাইকেলো দি দিলো এতিয়া আপোনালোকে হিচাপ কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালো অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে 1250 আৰু 800 আমাৰ 2050 টকা হ'ল গেছৰ সিলিন্ডাৰ কিনিলো 400 টকা বেংকৰ একাউণ্টত সোমালে 2400 টকা হ'ল আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেনশন আছে তাতো আমি 1250 টকা পালো 24 আৰু 1250 টকা তাতে হিসাব কৰি দিয়ক প্ৰায় 3600 rupees হ'ল তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে তাৰ মানে প্ৰায় 4000 টকা পালে বুলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে 5200 টকা হ'ল আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি খুটা কম্বল আঠুৱা আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয় এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে
5,000 5,500 টকালৈকে মাহত আজি সুবিধা পাই আছে মই ঠিকে কৈছো নে নাই এতিয়া আজি যদি হঠাতে ধৰি ললো হঠাতে অৰুণোদয় বন্ধ হৈ গল আমাৰ গুৱাহাটীৰ কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে নালাগে বুলি কম যে আমাক অৰুণোদয় দৰকাৰ নাই তো 1250 টকা অৰুণোদয় কাটা গল বোলে বিনামূলীয়া চাউল দালি আমাক নালাগে তাতো 800 টকা গল এনেকে নালাগে নালাগে কৈ থাকোতে 4,000 3,000 টকাটো ঘৰৰ পৰা নোহোৱা হৈ গল এতিয়া বস্তুটো তেতিয়া 3,000 3,500 টকা যেতিয়া ঘৰৰ পৰা নোহোৱা হল ঘৰখন চলাবলৈ আকৌ মানুহৰ ওচৰত হাত পাতিবলগীয়া হল লাগিব নে নাই হাত পাতিব লাগিব গতিকে আপোনালোকে বুজি পাওক যে এখন মৰমীয়াল চৰকাৰ থাকিলে এখন নিজৰ চৰকাৰ থাকিলে আমি কিমান বিলাক আমাৰ কষ্ট আমাৰ নোহোৱা হৈ যায় আজি কেইটামান দিন আগতে আমাৰ কিছুমান মানুহে মই নাম কব খোজা নাই আমাৰ চৰকাৰক বেয়া পোৱা কিছুমান মানুহ আছে তেওঁলোকে টিভিৰ সন্মুখত গৈ চিঞৰিলে আমাক অৰুণোদয় নালাগে 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 মই বোলো নালাগে যদি এৰি দিয়ক তেতিয়া লাগাখিনিক আমি দি দিম ইমান মানুহে নোপোৱাকৈ আছে আকৌ কোনেও এৰিও নিদিয়ে বোলে যদি নালাগাখিনি এৰি দিয়ে তেতিয়া আজি আমাৰ হলত কিমানে অৰুণোদয় পোৱা নাই হাত দাঙকচোন চব এতিয়া এৰি দিলে আপোনালোকক দি দিব পাৰো ভাল পাবনে নাই আপোনালোকে লাগিবনে নাই আপোনালোকক ৰেডি আছে নে নাই ল'বৰ কাৰণে যিসকলে অৰুণোদয় নালাগে বুলি ক'লে আমি তেওঁলোকক বেয়া নাপাওঁ নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়াখিনিও নাপায় সেইকাৰণে আমি এইবাৰ অৰুণোদয়ত এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব এইটো ভাল নিয়ম হৈছে নে নাই এতিয়া আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো নালাগে বুলি কলে হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো নিদিওঁ কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে এইফালে কিমানে হাত লাগিছে চাওঁ লাগে নে নাই অৰুণোদয় এতিয়াও মই দিবই পৰা নাই এতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয় কিমান সুবিধা আহিছে আমাক অৰুণোদয় দিয়ক একফালে কৈ আছে দিয়ক আকৌ টিভিত কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে আৰে নালাগে যদি সোনকালে দি দিয়ক আমি লাগাখিনি দিব পাৰো ইমান সমস্যা অৰুণোদয় নোপোৱা মানুহে সমষ্টিত গলে ধৰি লয় যে আমি পোৱা নাই আমি পোৱা নাই আমি পোৱা নাই আপোনালোকৰ এমএলএ ধৰে নে নাই অৰুণোদয় নাপালে ধৰে নে নাই ধৰে গতিকে যদি সঁচাকৈ কোনোবাই মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো কালি 5,500 যুৱক যুৱতীয়ে চাকৰি পালে মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব কাৰণ দুখীয়া মানুহে পাওক চাকৰি এটা যিহেতু চৰকাৰে আপোনালোকক দিলেই গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে মই ঠিক কৈছো নে নাই আপোনালোকে কওকচোন দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব ধনীজনে হাতত ৰাখাতকৈ মই ধনী বুলি কোৱা নাই অসমত কোনো ধনী নাই কিন্তু অন্তত চাকৰি এটা আছে গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টো ৰাখি লাভ নাই সেইকাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি আজিতো আপোনালোক গুৱাহাটীত আছে গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল আৰু তেনেকে আমি আজি অসমখন চলাই লৈ গৈ আছো আজি আমি ইয়াতে কিয় গোট খাইছো আজি আমি আৰু এটা নতুন আঁচনি ল'ব খুজিছো যে যাক যাক নালাগে
তাক আমি কেতিয়াও জোৰ কৰি নিদিওঁ নালাগা মানুহক কেনেকে জোৰ কৰি দিব জোৰ কৰি দিব নোৱাৰি যাক লাগে তাৰ কাৰণে এই আঁচনিটো খুব প্ৰয়োজনীয় হ'ব মোদী ডাঙৰীয়াই আমাক চাউল দিলে কিন্তু চাউলেদিতো অকলে ভাত খাব নোৱাৰি যদি আমাক ঘৰত ভাত খাব লাগে আমাক দালিও লাগিব আমাক নিমখো লাগিব আমাক চেনিও লাগিব আমাক তেলো লাগিব তেতিয়াহে ঘৰখন হ'বগৈ সেই কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকৰ কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই তেনে 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলে এৰি নিদিব 2 টকা 1 টকা দি লৰা দুজন চেতা কলেও তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰ মানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলও পালে দালিও পালে নিমখও পালে চেনিও পালে 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি গ'ল ভাল হ'বনে বেয়া হ'ব এতিয়া আপোনালোকে কওক গোটেই অসমতে যিমান ৰাইজ ৰখি আছে মই সবকে সুধিছো নিশ্চয় ভাল হ'ব হয়নে নহয় এতিয়া ইয়াৰ লগত মোৰ আৰু দুটা কাম কৰিব ইচ্ছা আছে যদি ভগৱানে কৰে গেছৰ দাম উজলা হলে 550 টকা কিন্তু যদি উজলা কাৰ্ড নাই
গেছৰ দাম হৈ গ'ল 950 1000 টকা গতিকে দুখীয়া মানুহে কিনিবৰ কাৰণে কষ্ট পায় সেই কাৰণে আমি খুব সোনকালে গ্যাস কিনিলে মোদী ডাঙৰীয়াই যেনেকে একাউণ্টত টকা দি দিয়ে আমিও গ্যাস কিনিলে 250 টকা আপোনালোকৰ একাউণ্টত সোমাই ভাল হ'বনে বেয়া হ'ব 950 টকাটো যেতিয়া কমি আহি কিমান হৈ গ'ল 700 550 টকাটো কমি আহি কিমান হৈ গ'ল 300 তাৰ মানে 300 টকা গ্যাস পালে যদি উজলা হয় 100 টকা নিমখ চেনি দালি পালে আৰু চাউলটো বিনামূলীয়াকৈ পালে ভাল হ'বনে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব মোক এইটো কৈ দিয়ক খালি ধুতি লুঙিতকৈ ভাল হ'বনে বেয়া হ'ব আজি দুখীয়া মানুহক যদি চৰকাৰে নাচাই কোনে চাব আপোনালোকে আমাক ভোট কিয় দিয়ে আপোনালোকক চাবৰ কাৰণেতো ভোট দিয়ে গতিকে আমি যদি আপোনালোকক নাচাওঁ বেলেগে কোনে চাব চৰকাৰেতো চাব লাগিব এটা নুবুজাকৈ কৈ অৰুণোদয় বন্ধ কৰি দিয়ক চাউল বন্ধ কৰি দিয়ক দালি বন্ধ কৰি দিয়ক আৰে এইটো শ্লোগান নহয় নহয় বন্ধ কৰি দিলে ঘৰৰ পৰা আপুনি নিজৰ টকা দি এই বস্তুখিনি কিনিব লাগিব আৰু আমিও ক'ব নোৱাৰো আমাৰ ৰাইজে টিভিত কয় নালাগে আৰু গাঁৱত গ'লে হাজাৰ হাজাৰ এপ্লিকেশ্যন লাগে বুলি সেইকাৰণে মই এটা কথা বুজি পাওঁ যে টিভি চালে অসম নচলে অসম চলিব কেনেকে চলিব গাঁৱত গৈ মানুহৰ লগত কথা পাতিব লাগিব আমাৰ গুৱাহাটীৰ পাহাৰত গৈ কথা পাতিব লাগিব তেতিয়াহে আমি গম পাম যে মানুহে কি বিচাৰে সেইকাৰণে মই বেছি টিভি চাই নাথাকো আৰু মই ডাইৰেক্ট মানুহৰ লগতে কথা পাতি থাকো যি য'ত পাৰো এতিয়া আপোনালোকক আকৌ এটা মই কথা ক'ব খুজিছো এইখিনি বস্তুটো হৈ গ'ল এতিয়া মোৰ মনত লাগে গেছো হৈ গ'ল দালিও হৈ গ'ল চেনিও হৈ গ'ল নিমখো হৈ গ'ল চাউলো হৈ গ'ল অৰুণোদয় পালো বৃদ্ধ পেঞ্চনো পালো বিধৱা পেঞ্চনো পালো যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাওঁ ঝামেলা খতম হৈ গ'ল মই ঠিক কৈছো নে নাই কোৱা আচ্ছা কাক 1 লিটাৰ কৰি মিঠাতেল লাগিব হাত দাঙক সবাকে লাগিব চাকৰি বাকৰি নাই গতিকে এইটোৱে লাগিব তাৰ ঘৰত কাম কৰি খায় এতিয়া আমাৰ কংগ্ৰেছৰ নেতাসকলে মোক কয় মিঠাতেল উৎসৱ তেতিয়া মই কওঁ যে মিঠাতেলটো কিমান ডাঙৰ বস্তু এইটোতো কংগ্ৰেছে বুজি নাপায় মোৰ মনত আছে ঘৰত যেতিয়া আগতে মই সৰু আছিলো যেতিয়া জ্বৰ উঠে মায়ে মিঠাতেল গৰম কৰি নহৰু দি তেল মালিচ কৰে নে নকৰে আজিও আপোনালোকে কৰে নে নকৰে আৰু মাকে ঘৰৰ বাচ্চা মিঠাতেল দি মালিচ কৰি গৰমত দিয়ে নে নাই ৰ'দত দিয়ে নে নিদিয়ে দিয়ে নে মই ঠিক মোৰ যদি মোৰ বহুত পুৰণা হলতো 55 বছৰ হৈ গ'ল গতিকে মই সৰু কালৰ কথা কৈছো কিন্তু আজিও এইটো নিয়ম আছে নে নাই বাচ্চাক মিঠাতেল দি মালিচ কৰা জ্বৰ উঠিলে এতিয়াও যদি মোৰ কেতিয়াবা জ্বৰ উঠে মোৰ পৰিবাৰে কি কয় যে অলপমান নহৰু আৰু তেল গৰম কৰি মালিচ কৰি দিছো কয় নে নকয় চবৰে ঘৰত একে কয় অসমীয়া মানুহটো তেনেকেই চলে সেইকাৰণে মই বুজো যে মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন দুখীয়া মানুহে বাচ্চাক আইচক্ৰীম খুৱাই গৈ মৰম কৰিব নোৱাৰে দুখীয়া মাকে বাচ্চাক মিঠাতেলৰ মালিচ কৰিয়ে মৰম কৰে ধনী মানুহে দোকানত লৈ যাব যে বাবাটো বৰ মৰম লাগিছে বল বুলি আইচক্ৰীম খুৱাব চকলেট খুৱাব টকা আছে খুৱাব কিন্তু আমাৰ গাঁৱৰ মধ্যবিত্ত আৰু দুখীয়া মানুহে নিজৰ বাচ্চাক মৰম কৰিব লাগিলে মিঠাতেল গৰম কৰি তেল মালিচ কৰি খুৱাই দিয়ে মৰম কৰে হয় নে নহয় মই ঠিক কথা কৈছো নে মোৰ ভুল হলে ভুল বুলি কব আবু সকলেতো ভাল কৰি জানে আবু মই ঠিক কৈছো নে নাই ঠিক কৈছো নে গতিকে এই কথাবিলাক আমাৰো এনে সাংবাদিক বিলাক গাঁৱৰে গুৱাহাটীত আহিলে কি হাৱা পানী লাগি যায় জানো গাঁৱৰ কথাবোৰ পাৰ হৈ যায়
গুৱাহাটীত আহিলে ক'ৰ হাৱা পানী সোমাই যায় মই বুজি নাপাওঁ তই মিঠাতেল নালাগে মিঠাতেল নহ'লে দালিটো কেনেকে খাবি মিঠাতেল নহ'লে আলু ভাজিটো ক'ৰ পৰা খাবি সানফ্লাৱাৰ তেল আনিব লাগিব ইংলেণ্ডৰ পৰা কিন্তু আমাৰতো আৰু ইংলেণ্ডত কোনো নাই আমি ক'ৰ পৰা এতিয়া আনি গতিকে আমাৰ কাম হ'ল যে এইবাৰতো চাউল দিলো দালি দিলো নিমখ দিলো চেনি দিলো অৰুণোদয় দিলো নিযুত মইনা দিলো প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো গেছো দিম অহাবাৰ জিকাই দিব মিঠাতেল আৰু লাহে লাহে মোৰ লক্ষ্য হ'ল যে অসমত দুখীয়া কোনো মানুহে ইমান মানুহে কাৰোবাৰ ঘৰত কাম বন কৰি খায় কষ্ট কৰি খায় অকণমান যদি চৰকাৰখনে চায় অন্তত ৰবিবাৰে কামত নহাকৈও থাকিব পাৰিব দে আজি অন্তত এটা দিন ময়ো ৰেষ্ট লওঁ এতিয়াতো আমাৰ ঘৰত যিবিলাকে মই দেখি থাকো যাৰ ঘৰত যোনে কাম কৰে শনিবাৰেও কৰি থাকে ৰবিবাৰেও কৰি থাকে সোমবাৰেও কৰি থাকে যাৰ ঘৰত কাম কৰে সি ৰেষ্ট লৈ থাকে আৰু কাম কৰিব যোৱাজনীয়ে কষ্ট কৰি থাকে নহয় কিন্তু যদি চৰকাৰে আমাকো অলপ চাই তেতিয়াহ'লে আমিও এটা দিন আৰাম কৰিব পাৰো অন্তত নামঘৰত যাব পাৰো মন্দিৰত যাব পাৰো মছজিদত যাব পাৰো যাৰ যি কথা কিন্তু আজি আমাৰ হাতত একোৱে নাথাকে কাৰণ গুৱাহাটীত চলাই টান বাকী টাউনতো চলা টান আৰু গাঁও বিলাকতো আজিকালি এনেকে সহজে চলিব নোৱাৰি কষ্ট সেইকাৰণে এইবাৰৰ পৰা মোৰ আৰু এটা নিয়ম মোৰ আৰু মনটো বেয়া লাগি থাকে যে বিহুৱে পূজাই বাকী মানুহৰ ঘৰত বাচ্চাবিলাকে কাপোৰ কানি পায় দুখীয়া মানুহেতো কাপোৰ কানি দিব নোৱাৰে এইবাৰৰ কাৰণে মই সেইকাৰণে আৰু এটা মনত ভাবি থৈছো যে বিহু আৰু পূজা আহিলে অৰুণোদয় বেছিকৈ দিম যাতে বাচ্চা কাপোৰ এখন যাতে বাচ্চা কাপোৰ কিনি দিব পাৰে বাচ্চা কাপোৰলৈকে লগত কৈ দিব যে মামাই পঠাই দিছে বুলি হয় ন তেতিয়া অলপ মোকো ভাল পাই থাকিব আৰু বাচ্চাই ভাল পালে ভাল বাচ্চাটো ভোট নাই গতিকে বাচ্চাই ভাল পোৱাটো একেবাৰে পিয়ৰ ভেজাল নোহোৱা মৰম হয় নহয় কাৰণ তেওঁলোকৰ ভোটটোৰ লগত কথা নাই সেইকাৰণে আমি পঢ়াৰ পৰা আমি পৰিয়ালটো চলাবলৈ আৰু সবচে ডাঙৰ কাম যে আজিকালি অসমত চাকৰি পাবলৈ 1 টকা ঘুষ দিব নালাগে কোনেও ঘুষ দিব নালাগে এতিয়া আপোনালোকে টিভিত চাব যে যিমান ল'ৰা ছোৱালীয়ে চাকৰি পাইছে কেতিয়াবা মোৰ মনটো খুব ভাল লাগে কোনে কয় যে মোৰ মায়ে অমুকৰ ঘৰত কাম কৰে আজি মই চাকৰি পালো মোৰ দেউতাই অমুকৰ তৰকাৰী বেপাৰ কৰে মই আজি চাকৰি পালো আজি মানুহে কি কয় যে মোৰ দেউতাই ৰিক্সা চলায় মোৰ দেউতাই ঠেলা চলায় আজি আমি চৰকাৰী চাকৰি এটা পালো যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলো তেতিয়া মোক সবে ঝুকাইছিলে ক'ত 1 লাখ দিব এই কয়বিলাক ভোটৰ কাৰণে সেইকাৰণে মই এটা কি কৰিলো 1 লাখৰ জাগাত মোটামুটি 2 লাখৰ চাকৰি দি দেখাই দিলো আৰু কালি মই মিটিঙত কৈছো যে মোক বেছি ঝুকাই নাথাকিবি 2 লাখৰ জাগাত 4 লাখত দিম যে যিমানে ঝুকাবি সিমানে বেছি কৰিম কাৰণ আমি মানুহৰ ভালৰ কাৰণে ৰাজনীতি কৰিছো দুখীয়া দৰিদ্ৰ মানুহৰ উন্নতিৰ কাৰণে আমি ৰাজনীতি কৰিছো আজি সঁচাকৈ অসমত দুখীয়া দৰিদ্ৰ মানুহখিনি আগবাঢ়ি যাব পাৰিছে তেওঁলোকে অন্তত 10 তাৰিখে অৰুণোদয়টো পালে বেংকত যি ফুৰ্তি কৰি টকাটো ল'ব যায় দেখিলে মনটো ভাল লাগি যায় আৰু এইটো 10 তাৰিখে যেতিয়া অৰুণোদয়টো আহে 11-12 তাৰিখে বেংকত যায় মহিলাখিনিয়ে কিমান সাহস পায় যে মোৰো কিবা এটা উপাৰ্জন আছে আৰু প্ৰথমতে মই ভাবিছিলো মহিলাসকলে অৰুণোদয় ভাল পায়
একমাহ মাজত অৰুণোদয় বন্ধ হৈ আছিল কাগজ পত্ৰ বনাওঁতে তেতিয়া গিৰিয়েকবিলাকে মোক সুধে যে অৰুণোদয় কেতিয়া আহিব তেতিয়া মই গম পালো যে অৰুণোদয় অকল মহিলাই ভাল নাপায় গিৰিয়েকজনেও ভাল পায় ঘৰত মই ঠিক কথা কৈছো নে নাই গিৰিয়েকবিলাকে সুধি থাকে অৰুণোদয় আহিলে নে নাই বোলে এই মাহত অহা নাই ৰ কিয় অহা নাই জানো চিন্তা হৈ যায় হয়নে নহয় প্ৰথমতে মই ভাবিছিলো যে অৰুণোদয় অকল ঘৈণীয়েকে ভাল পায় মাসকলে ভাল পায় এই ছেপ্টেম্বৰত মই প্ৰমাণ পালো যে অৰুণোদয় দেউতাসকলেও ভাল পায় গিৰিয়েকসকলেও ভাল পায় আমাৰ ঘৰৰ মুৰব্বীজনেও ভাল পায় যে অৰুণোদয়টো আহিলে ঘৰখন চলোৱা অলপ সুবিধা শ্ৰদ্ধা ৰাইজ আমি এনেকে কষ্ট কৰি থাকিম আৰু এনেকৈ আমাৰ সমাজখনক আমি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিম যিখন সমাজত দৰিদ্ৰ আৰু মধ্যবিত্ত লোক আনন্দত থাকে সেইখনে আদৰ্শ সমাজ আৰু সেইকাৰণে আমাৰ চৰকাৰে ধুতি লুঙি এইবিলাক কামত যোৱা নাই আপোনালোকক আমি অৰুণোদয় চাউল দালি নিমখ চেনি ল'ৰা ছোৱালীৰ এডমিশ্যন দুৰ্নীতি নোহোৱাকৈ চাকৰি আমি এখন সুন্দৰ সমাজ বনাবৰ কাৰণে প্ৰচেষ্টা কৰি আছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমি এনেকৈ আপোনালোকক আগলৈ যাতে সহায় কৰি গৈ থাকিব পাৰো আকৌ এবাৰ কলো যে এই মাহত চাউল দালি চাউলটো বাদ দিছো মচুৰ দালি 69 চেনি 38 নিমখ 10 টকা কিন্তু 1 জানুৱাৰীৰ পৰা দালি 60 টকা চেনি 30 টকা আৰু নিমখ 10 টকা তাৰমানে গোটেইখিনি 100 টকাত পাব আৰু এনেকুৱা নহয় যে গোটেইখিনি কিনিব লাগিব যদি বোলে মই চেনিটো কিনিম ঠিক আছে বোলে দালিটো কিনিম ঘৰত আগৰ পৰা দালি আছে কোনো কথা নাই এতিয়া আপোনালোকক কেতিয়াবা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ক'ব যে আমাক আমিতো বিজনেছ কৰিছো আপোনালোকক দিছো কিন্তু চৰকাৰেতো আমাক পইচা পঠোৱা নাই আমি আপোনালোকৰ পৰা কাটি লওঁ সেইটো কথা নহয় চৰকাৰে অতিৰিক্তকৈ প্ৰত্যেক কেজিত 2 টকা আমি আমাৰ সুলভ মূল্যৰ দোকানীসকলকো দিয়াৰ ব্যৱস্থা কৰিছো যাতে আপোনালোকৰ পৰা কোনেও একো কাটি নলয় যাতে কোনো ইন্দুৰ নাথাকে যাতে পেকেট কেইটা ফুটা কৰিব নোৱাৰে হ'বনে এই কথাটো আজি যিহেতু 35,000 দোকানৰ সন্মুখত ৰাইজ ৰখি হৈ আছে গতিকে গ্ৰাহক আৰু দোকানী দুইটাকে সন্মুখত ৰাখি মই কৈছো যে 1 কেজি হ'ব কোনো নকমাব সুলভ মূল্যৰ দোকানীসকলক আমি 2 টকাকৈ লাভ দিম আৰু সমবায় সমিতি সকলকো আমি 1 টকা 80 পইচাকৈ আমি লাভ দিম ভৱিষ্যতে আমাৰ সুলভ মূল্যৰ দোকানীসকলেও বহুত কষ্ট কৰে ভৱিষ্যতে মই তেওঁলোককো বেলেগ বেলেগ ধৰণে আৰু সহায় কৰাৰ বাবে যত্ন কৰিম কাৰণ তেওঁলোকেও নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি আছে মই সকলোকে ধন্যবাদ জনাইছো আৰু এই আঁচনিখন সুন্দৰ কৰি ৰাইজৰ মাজলৈ লৈ অহাৰ বাবে আমাৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়াক মই ধন্যবাদ জনাইছো তেখেতৰ কাৰণে তেখেতৰ বিষয়াসকলৰ কাৰণে এটা হাত চাপৰি আপোনালোক সকলোৱে মাৰক আৰু আপোনালোকক যাতে আমি এনেকৈ আগলৈও সহায় কৰি থাকিব পাৰো আপোনালোকে আশীৰ্বাদ কৰিব শুভেচ্ছা জনাব যাতে আমি এনেকৈ আপোনালোকৰ কাৰণে সদায় কাম কৰি থাকিব পাৰো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম